ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে আৰু ইয়াৰ লগে লগে শিৱসাগৰৰ ফল মূলৰ বিপণীসমূহত বিশেষ ভিৰ পৰিলক্ষিত হৈছে। যিহেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই মাহটোত ৰোজা ৰাখে, উপবাসে থাকে আৰু সন্ধিয়া ভাগলৈ ইফতাৰ কৰে, তেওঁলোকে ফল মূল গ্ৰহণ কৰে। গতিকে মই ফল মূলৰ বিপণীসমূহৰ শিৱসাগৰৰ দৃশ্য দেখুৱাইছোঁ, য'ত বৰ্তমান গ্ৰাহক যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। ধন্যবাদ। এই অকণমান ফল মূল ল'বলৈ আহিলোঁ। আপেল ল'লোঁ আৰু কমলা আৰু মালভোগ কল লৈছোঁ। আপেলৰ দামটো বেছি, মানে 350 টকা কৈছে। ল'ব লাগিব আৰু তেনেকৈ। আজি আমাৰ ইফতাৰ মানে 5টা 10ত হ'ব। সেইটো কাৰণে অকণমান বজাৰ কৰি প্ৰস্তুতি চলাইছোঁ আৰু অলপ ফল মূলৰ দাম বাঢ়ে নেকি? এইটো মাহত পূৰা দাম বাঢ়ে। মালভোগ কল মানে 1 ডজনত 100 টকা। আৰু গ্ৰাহক আহিছে, মই তেওঁলোকৰ ভাষ্য ল'ম। যিহেতু তেওঁলোকে ৰোজা ৰাখিছে, আপোনালৈও শুভেচ্ছা জনাইছোঁ ৰমজান মাহৰ। ধন্যবাদ। আমাৰ আজি ৰোজা আৰম্ভ হ'ল। মই এতিয়া ৰমজানৰ বাবে ফল মূল যিটো ইফতাৰ হ'ব, ইফতাৰ ফল মূল ল'বলৈ আহিছোঁ। দিনটো আমি লঘনীয়াকৈ ৰাখ থাকোঁ আৰু গধূলি আমি যিটো ইফতাৰ ভাঙোঁ, সেই ইফতাৰটো আমি ফল মূলেৰে আমি ইফতাৰ ভাঙোঁ। এই চবতে মই সকলো ধৰ্মপ্ৰাণ ৰাইজলৈ আমাৰ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ। মই অকণমান ভিতৰৰ পৰিৱেশ দেখুৱাম। তাৰ পূৰ্বে মই এয়া দেখুৱাইছোঁ আমি যে ইয়াত আঙুৰৰ, আপেলৰ পৰা আদি কৰি প্ৰায় সকলো প্ৰকাৰ ফল মূলে আছে আৰু দাম কেনেধৰণে নিৰ্ধাৰণ কৰিছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। ইয়াতে যি আছে মই দেখুৱাইছোঁ। কি ৰাখিছে এইবাৰ? চব বস্তু ৰাখিছোঁ ৰমজান মাহৰ কাৰণে। কি আহিছে? আপোনাৰ নিউজিলেণ্ডৰ আপেল আহিছে, ড্ৰেগন আহিছে, মেংগ' আহিছে, কেনবেৰী আহিছে, বহুত ধৰণে ফল মূল আহিছে বাৰু। কেনেকৈ দাম? আপোনাৰ নিউজিলেণ্ডৰ আপেল আছে 350, ড্ৰেগন ফ্ৰুট আছে 400, কমলা আছে আপোনাৰ 100 টকা, এইবোৰে আৰু কেনবেৰী 400 টকা কেজি, এনেকৈ এবাৰ চলি আছে আৰু। হয় 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 আজি আপোনাৰ ৰোজা ধৰিছে হ'ল? হয়, আজি প্ৰথম ৰমজান। তাকে অকণমান ফল মূল নিবলৈ আহিলোঁ আমি। কি লৈছে? এয়া আপেল, কমলা, আম এইবোৰ লৈছোঁ আৰু। আমাৰ ঘৰ নামটি চাৰিআলি। ইমান দূৰ নহয় আৰু। হয়, মই দেখুৱাইছোঁ এইবিলাক এনেধৰণে দাম নিৰ্ধাৰণ কৰা হৈছে। খেজুৰ ক'ৰ পৰা আহিছে? এইটো আপোনাৰ বাহিৰৰ পৰা আহিছে, আপোনাৰ এইটো কেলকাতা চাইডৰ পৰা আহিছে। এইটো চব কিমিয়া। দাম বাঢ়িছে নে কমিছে এইবাৰ? ঠিকে আছে, দামটো মানে বেছি বঢ়া নাই, ল'ব পাৰে চবে আৰু। মই পুনৰ বাহিৰৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ, য'ত শিৱসাগৰৰ এই যিবিলাক বিপণী দেখিছে, এই বিপণীসমূহত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। ইয়াতে মই আৰু গ্ৰাহক আহিছে, মই তেওঁলোকৰ ভাষ্য ল'ম। এয়া শিৱসাগৰৰ ফল মূলৰ বিপণীসমূহ। ৰোজা ইতিমধ্যে আৰম্ভ হৈছে, আজিৰ দিনটোৰ পৰা ৰমজান মাহ সোমাইছে। কি ক'ব, কেনেধৰণে প্ৰস্তুতি চলাইছে? তাৰ কাৰণে ইফতাৰৰ কাৰণে বস্তুটো হেৰি কৰিবলৈ আহিছোঁ, বজাৰ কৰিবলৈ আহিছোঁ। আপেল, কল, কমলা, খেজুৰ। মই জানিব বিচাৰিম কি ল'লা? হয়, আপেল আৰু আঙুৰ লৈছোঁ। ৰমজান মাহ আৰম্ভ হৈছে আৰু তাৰ কাৰণে দাম অলপ ঠিকে আছে। 180 টকা আপেল কৈছে আৰু বাঢ়িছেও অলপ। কিছুমান ৰমজান মাহ বুলি ক'লে ফলৰ দাম বাঢ়ি যায়। হয়, কিছুমান 380 কৈছে, তেনেকৈ দাম অলপ বাঢ়ি গৈছে আৰু ৰমজান মাহ বুলি ক'লে ফলৰ দাম বাঢ়ি যায় আৰু। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।